দেওবাৰে মহানগৰীৰ ভৰলুমুখত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। মধ্য গুৱাহাটী সমষ্টিৰ ভৰলুমুখৰ ডাকঘৰ বিল্ডিঙৰ ওপৰ মহলাত বিধ্বংসী অগ্নিকাণ্ড। আৰু কন্যাৰ জন্মদিনৰ দিনাই অগ্নিকাণ্ডত প্ৰাণ গ'ল পিতৃ আৰু মাতৃৰ। মৃত পিতৃগৰাকীৰ নাম হৈছে দেৱ চৌধুৰী আৰু মাতৃগৰাকীৰ নাম হৈছে পম্পী চৌধুৰী। আৰু আজিৰ দিনটোত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয়ে। আৰু তেওঁ কণমানি ছোৱালীজনীক সহায়ৰ আশ্বাস প্ৰদান কৰে আৰু ছোৱালীজনীক চিৰদিন সহায় কৰি থকাৰ এক আশ্বাস প্ৰদান কৰে। খুবেই দুখ লগা আৰু বিশেষকৈ কণমানিজনী যেতিয়া দেখিছোঁ তেতিয়া আৰু বেয়া লাগিছে, কাৰণ মই নিজেও দুটা সন্তানৰ মাতৃ। আৰু ভৱিষ্যতে এনেকুৱা নহওক কাৰো লগতে। আমি এতিয়া খবৰ লৈছোঁ তেওঁলোকৰ গোটেই আপুনি পৰিৱেশটো আপুনি দেখিছে নিজে, গোটেই একো বস্তুৱে নাই, মানে চব চেছ হৈ গৈছে। গতিকে আমাৰ ফালৰ পৰা আমি যেনেদৰে সহায় কৰিব পাৰোঁ, আমি পৰিয়ালক আশ্বাস দিছোঁ আমি যিমানখিনি পাৰোঁ আমি তেওঁলোকক সহায় কৰি দিম। সকলোকে অনুৰোধ জনাইছোঁ, মানে আমি যাতে ৰাইজে মিলি বা আমাৰ ফালৰ পৰা, আমাৰ পাৰ্টিৰ ফালৰ পৰা হওক বা ব্যক্তিগত ফালৰ পৰাই হওক, যিহেতু ছোৱালীজনী খুবেই সৰু হৈছে, মাত্ৰ 8 বছৰ বয়স হৈছে। ইতিমধ্যে মই দেখিছোঁ চাইল্ডলাইনৰ মানুহ আহিছে, আমাৰ জিলা প্ৰশাসনে খুব সুন্দৰকৈ সহায় কৰি আছে। আমি সকলোৱে মিলি যাতে সন্তানটিৰ ভৱিষ্যতৰ কাৰণে আমি চাই দিব পাৰোঁ, তেনেকুৱা ব্যৱস্থা আমি কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ ফালৰ পৰা আমি যিমানখিনি লাগে সহায় আমি কৰি দিম বুলি আমাৰ পৰিয়ালটিক আমি প্ৰতিশ্ৰুতি দিছোঁ।